কলিয়াবৰত ধোৱাচাঙত চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰ। এই মুহূৰ্তত মই কলিয়াবৰ চিকনিত আছোঁ। চিকনিত দেখুৱাইছোঁ এটা দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ, যি প্ৰশিক্ষণ কেন্দ্ৰ 2009 চনত এই কেন্দ্ৰটোৰ আধাৰশিলা কৰিছিল প্ৰাক্তন তদানীন্তন সাংসদ দীপ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে ইয়াৰ আধাৰশিলা কৰিছিল। আৰু 2013 চনৰ পৰাই এইটো আনুষ্ঠানিকভাৱে গুৱাহাটীৰ SP ইনষ্টিটিউট অফ ইঞ্চুৰেঞ্চ নামৰ এটা NGO এইটো পৰিচালনাৰ দায়িত্ব লৈছিল। কিন্তু এই কেন্দ্ৰটো এতিয়া জহি খহি এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে। ইয়াত বহু সা সামগ্ৰী আছিলে, মেচিন আছিলে, কম্পিউটাৰ আছিলে, অন্যান্য কাৰিকৰী যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাক কিন্তু এই কেন্দ্ৰটোৰ পৰা নোহোৱা হ'ল। আৰু এইদৰে দেখা গৈছে যে এই যি চাহ জনজাতি কল্যাণ বিভাগৰ অধীনৰ যি এই দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া জহি কৈ ইয়াৰ আচবাব সকলো নষ্ট হৈ গৈছে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা লোৱা নাই, যাৰ ফলত এনেদৰে এক ভূত বাংলাত পৰিণত হৈছে এই দক্ষতা বিকাশ কেন্দ্ৰত। ইয়াত যিহেতু চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, আমি তেওঁলোকৰ পৰা আচলতে জানিব চেষ্টা কৰিম এই কেন্দ্ৰটো অৱস্থা কিয় এনেকুৱা হৈ আছে। আৰম্ভণিতে বস্তুখিনি চব ঠিকেই আছিলে, পিছৰ পৰ্যায়ত লাহে লাহে বস্তুখিনি মানে বেয়া ফালে গুচি গ'ল। আৰু বেয়া হৈ যোৱাৰ পিছত কংগ্ৰেছ চৰকাৰৰ পিছত বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰৰ সময়ত মানে এই বস্তুখিনি জনোৱা হৈছিলে, কিন্তু তথাপিও দুৰ্ভাগ্যক্ৰমে বস্তুখিনি তেনেকৈ থাকি গ'ল। এতিয়া বৰ্তমান ক'ব গ'লে এইটো ভূত বাংলা হিচাপে হৈ গৈছে আৰু তেনেকুৱা পৰিস্থিতিত এতিয়া আছে। ইয়াত বহু সামগ্ৰী আছিলে, সেই সামগ্ৰীখিনিও এতিয়া চুৰ হৈ কিছুমান বস্তু চুৰি হৈ গৈছে, তাৰপিছত থাকি গ'ল আৰু তেনেকৈ। লোকৰ কল্যাণৰ বাবে কেন্দ্ৰ স্থাপন কৰা হৈছিল, কিন্তু কল্যাণ হৈছে জানো? বৰ্তমান বস্তুখিনি পুনৰ আকৌ নতুনকৈ আমাক এইখিনি লাগিব, যিহেতুকে এতিয়া যিখিনি বস্তু হেৰাই গৈছে বা চুৰ হৈ গৈছে সেইখিনি বস্তু আকৌ নতুনকৈ আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু পৰৱৰ্তী সময়ত মানে ইয়াত হেৰিৰো অলপ লাগিব সুবিধাখিনি, যাতে বস্তুখিনি দেখৰেখ কৰাৰ তেনেকৈ। আৰু কংগ্ৰেছ চৰকাৰ দিনতে স্থাপন কৰা হৈছিল, কিন্তু বৰ্তমান চৰকাৰে ব্যৱস্থা লোৱা নাই কেন্দ্ৰটো পুনৰ জীয়াই ৰখাৰ ক্ষেত্ৰত। হয়, বস্তুখিনিতো কংগ্ৰেছ চৰকাৰৰ সময়ত স্থাপন হৈছিলে, কিন্তু পৰৱৰ্তী সময়তে বিজেপি গভৰ্ণমেণ্ট আহিলে আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আওকাণ কৰি দিয়ে নিচিনাই হ'ল বস্তুখিনি, যিহেতুকে মানে হৈছিলে কংগ্ৰেছৰ দিনত, কিন্তু বৰ্তমান অৱস্থা এনেকুৱা অৱস্থা চলি আছে বিজেপি গভৰ্ণমেণ্টৰ দিনত। নিশ্চয় এনেদৰে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি দেখুৱাইছোঁ কেন্দ্ৰটোৰ ভিতৰ ভাগৰ দৃশ্য। এনেদৰে যি খিৰিকী গ্লাছ সকলো ভাগি গ'ল, যি আচবাব আছে সকলো নষ্ট হৈ গ'ল। আৰু চাহ জনজাতিৰ যুৱক যুৱতীৰ দক্ষতা বিকাশৰ লক্ষ্যৰে চৰকাৰে কেন্দ্ৰটো মুকলি কৰিছিল ঠিকেই, কিন্তু যোৱা 12 বছৰে পৰিচালনাৰ দায়িত্ববাহী যি SP ইনষ্টিটিউট অফ ইঞ্চুৰেঞ্চ নামৰ যিটো NGO আছিলে, NGOৰ দায়িত্ব বাদ দিয়াৰ পিছতে এনেদৰে এই কেন্দ্ৰটো জহি খহি গৈছে। ইয়াত বহুতো আচবাব আছিলে, 10টা কম্পিউটাৰ আছিলে, 40টা চিলাই মেচিন আছিলে, ড্ৰিল মেচিন আছিলে, বা ইয়াত 2টাকৈ উচ্চ ক্ষমতা সম্পন্ন জেনেৰেটৰ আছে, ফ্ৰিজ আছিলে। এই সকলোবোৰ সামগ্ৰী এতিয়া নষ্ট হোৱা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু এনেদৰে কলিয়াবৰত চাহ জনজাতি কল্যাণ বিভাগৰ এই দক্ষতা বিকাশ কেন্দ্ৰটো এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে। ধোৱাচাঙত উঠিছে চাহ জনজাতি কল্যাণ বিভাগৰ অধীনতে নিৰ্মিত কলিয়াবৰ চিকনিত নিৰ্মিত এই কেন্দ্ৰটো, আৰু এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।